হৈছে মৰাণহাট ক্ৰীড়া সন্থাৰ উদ্যোগত বিগত বছৰৰ দৰে এই বছৰো আন্তঃ ক্লাব লীগ ফুটবল প্ৰতিযোগিতা আজিৰ পৰা শুভাৰম্ভণি হৈছে। মাননীয় মৰাণহাট ক্ৰীড়া সন্থাৰ সভাপতি প্ৰাক্তন মন্ত্ৰী ৰাজ্যসভাৰ সাংসদ যোগেন মোহন ডাঙৰীয়াৰ নেতৃত্বত আৰু ক্ৰীড়া সন্থাৰ সাধাৰণ সম্পাদক হেমন্ত চুতীয়া এটা নেৰানেপেৰা প্ৰচেষ্টাত মৰাণহাট ক্ৰীড়া সন্থাই বিগত সময়ত আমাৰ গাঁও অঞ্চলত থকা প্ৰতিভা সম্পন্ন খেলুৱৈসকলক উলিয়াই অনাৰ চেষ্টাত কাম কৰি আছে আৰু ক্ৰীড়া সংগঠকসকলৰ সহযোগত মৰাণহাট ক্ৰীড়া সন্থাই এটা সুকীয়া নাম ৰাখিবলৈ সক্ষম হৈছে। আজিৰ পৰা 20 ছেপ্টেম্বৰলৈকে আন্তঃ ক্লাব ফুটবল লীগ প্ৰতিযোগিতা মৰাণ মহাবিদ্যালয় খেলপথাৰত অনুষ্ঠিত হৈছে আৰু আমি আশা কৰিম আমাৰ এই অঞ্চল বৃহত্তৰ মৰাণ মাহমৰা অঞ্চলৰ প্ৰতিভা সম্পন্ন খেলুৱৈসকলক যাতে আমি আগবঢ়াই লৈ যাব পাৰোঁ আৰু এনেধৰণৰ প্ৰতিযোগিতাৰ জৰিয়তেদি খেলৰ যিখন ব্যৱস্থা বা খেলৰ যিখন সমাজ বা খেলৰ যি ব্যৱস্থা এই ব্যৱস্থাত যাতে আমাৰ গাঁৱৰ আমাৰ বাগিচাৰ প্ৰতিভা সম্পন্ন খেলুৱৈসকলে যাতে নিজকে প্ৰতিষ্ঠা কৰিব পাৰে তাৰ কাৰণে আমিও পৰম পিতা পৰমেশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ আৰু খেলুৱৈসকলে আশা কৰা ধৰণে সফলতা লাভ কৰক আৰু ক্ৰীড়া সন্থাইও ইমান কষ্ট ত্যাগ স্বীকাৰ কৰি এই প্ৰতিযোগিতা অনুষ্ঠিত কৰিছে। আজি প্ৰতিযোগিতা মই উদ্বোধন কৰিবলৈ পাই গৌৰৱ অনুভৱ কৰিছোঁ আৰু পৰম পিতা পৰমেশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ এই প্ৰতিযোগিতাই সফল ৰূপায়ণ হওক। উদ্যোগত চৰাইদেউ জিলা ক্ৰীড়া সন্থাৰ তত্বাৱধানত আজিৰ পৰা অহা 20 ছেপ্টেম্বৰ তাৰিখলৈকে মৰাণহাট আন্তঃ ক্লাব ফুটবল লীগ প্ৰতিযোগিতা অনুষ্ঠিত হৈছে। ইতিমধ্যে মৰাণহাট ক্ৰীড়া সন্থাৰ সভাপতি তথা ৰাজ্যসভাৰ সাংসদ যোগেন মোহন ডাঙৰীয়া পতাকা উত্তোলনেৰে আজি কাৰ্যসূচী শুভাৰম্ভ কৰে আৰু তাৰ পাছতে মৰাণহাট ক্ৰীড়া সন্থাৰ প্ৰতিষ্ঠাপক সাধাৰণ সম্পাদক অতুল গগৈ ছাৰকে আদি কৰি যথেষ্ট সংখ্যক ক্ৰীড়াবিদে এই উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰিছে আৰু আমাৰ মাহমৰা সমষ্টিৰ বিধায়ক সুৰুজ দিঙীয়া ডাঙৰীয়াই আজি প্ৰতিযোগিতাখনত মুখ্য অতিথি হিচাপে উপস্থিত থাকি খেলুৱৈসকলক উৎসাহিত কৰিছে। মৰাণহাট ক্ৰীড়া সন্থাই 1972 চনৰ পৰা মৰাণত এক ক্ৰীড়াৰ পৰিৱেশ সৃষ্টি কৰিবৰ কাৰণে কাম কৰি আহিছে আৰু আমি এইবাৰ যোৱা 3টা বছৰৰ পৰা পুষ্পা বৰগোহাঁই বৰুৱা সোঁৱৰণত এই প্ৰতিযোগিতা আয়োজন কৰিছোঁ। তেখেতৰ স্বামী ভৰত বৰুৱাই এই প্ৰতিযোগিতাখন আয়োজন কৰাৰ ক্ষেত্ৰত আমাক সহযোগিতা আগবঢ়াই আহিছে। এইবাৰ প্ৰতিযোগিতাত আমাৰ মুঠ 15টা দলে অংশগ্ৰহণ কৰিছে। বৃহত্তৰ মৰাণ অঞ্চলৰ চাহ বাগিচা আৰু গ্ৰাম্য অঞ্চলৰ ফুটবল দল ইয়াত অংশগ্ৰহণ কৰিছে আৰু আমাৰ প্ৰায় 24খন খেল হ'ব আৰু এই 24খন খেলতে আমি আশা ৰাখিম ক্ৰীড়ামন্ত্ৰী ৰাইজে আমাক সহযোগিতা আগবঢ়াব আৰু ইয়াত যিটো দলে চেম্পিয়ন হ'ব সেই দলটোৱে এই বছৰ চৰাইদেউ জিলা এ ডিভিজন লীগত খেলাৰ যোগ্যতা অৰ্জন কৰিব আৰু এই ক্ষেত্ৰত আপোনালোকে আহি প্ৰচাৰৰ ক্ষেত্ৰত যি সহযোগিতা আগবঢ়াইছে তাৰ বাবে মই সংবাদকৰ্মীসকললৈ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।